জগতৰ চিৰন্তন সত্য মিত্ৰ বসুদেৱ পিতৃৰ আদেশ মতে মোৰ এই আজৰি ভনীতিক আজি তোমাৰ হাতত কৰিলো অৰ্পণ কংসৰ শেষ অনুৰোধ মোৰ এই আজৰি ভনীতিয়ে যেন কেতিয়াও তোমাৰ ওচৰত আৰু আমাৰ এই মিত্ৰতাৰ বান্ধোন চিৰযুগমীয়া হৈ ৰওক দৈৱকী আমি এই বিদায়ৰ বিয়লি বেলা পূৰ্ব দিয়া দাদাৰৰ দিবলৈ একো নাই ধাৰণাত পৰি তোক যদি কেতিয়াবা মানসিক আঘাত দিছিলো আজি এই বিদায়ৰ বেলা দাদাৰৰ মুখলৈ চাই সকলো পাহৰি যায় আৰু কি দিম আশীৰ্বাদ কৰিছো তই যেন সুপুত্ৰৰ জননী হ ভাই বলা বসুদেৱ আজি মই নিজেই ৰথৰ বাঘ জৰি ধৰি থৈ আহিম তোমাৰ দুয়োটিকে যাদৱপুৰত ফকীৰ বিয়া পাতি মহাসমাৰোহে আপোন পাহৰা আজি মূৰ্খ কংঘত চেনেহৰ ভগ্নীটোৰ এই দৈপকীৰ গৰ্ভজাৰ অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে মৰণৰ দিনটোৰ দুৰ্দান্ত সুৰ চমু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা অতি সঁচা মনত পেলোৱাহে দুৰ্যতিৰ বিহন অভিশাপ মনত পেলোৱাহে দুৰ্যতিৰ বিহন অভিশাপ মনত পেলোৱাহে দুৰ্যতিৰ বিহন অভিশাপ দুৰ্যতিৰ অভিশাপ ধীৰে ধীৰে ভাহি আহে মোৰ মানস আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভাবিছো সাৱধান কৰি দিছে মোক আকাশীবাণীয়ে মৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতো আজি আছো পাৰিব শংকৰীয়া গান আৰম্ভ মৃত্যুমূল নাই দেৱ তাৰা
ৰক্ষা থকা গন্ধৱ কিন্নৰ আগত কংসৰ ঘোৰ সত্য মথুৰাত এনে প্রাণের সূচনা করা যাতে যাতে জীব মাত্রাই ধুলির লগত মিহলি হয়ে যায় তাই নাই খবর উত্তম অতি উত্তম আর আগে তোর মুক্ত তোরে ওহর নিহে তাকে বিচারে ওয়াত করি যাকে চলে পাও অসীমতা বিরাহীন মহারাজা দুর্চিন্তা সকল ক্ষন্তেক অপেক্ষা করা ভাল করে বুঝিস নুহে কোনো অপরাধী মথুরার প্রজা যত মানে অপরাধ এই কংস সেই কারণে কংসই তার নিজেই নিজের প্রতিকার করিব বহুদেব নতুন নীতির আৰু স্নেহৰ ভগিনী দৈত্য ভৱিষ্যত ভাগ্যলিপি মোৰ শুনিলে নহয় তুয়ো কাণ পাতি মিৰণ বান্ধোনেৰে বান্ধি দিলো তোমা দুয়ো এই মিৰৰে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ স্নেহ মমতা করিল প্রদান তার এই আজি সুন্দর প্রতিদান অচিরতে কংসর মরণ কি করিবা বসুদেব অমৃতত কারণ কিন্তু কংসৰ মৰণ জানো ইমান কেতিয়াও হব নোৱাৰে মমতা আছে যত মানে সকল মোৰ এই মুহূৰ্ততে সম্বন্ধ সম্বন্ধৰ বিৰোধ করিয়া আর দাদাতে দায়িত্ব কি করে খিরছে রক্ত বাগুতে মোর মৃত্যুর দ্বার ভাবে রুদ্ধ করে দাদা এবারে তো অনর্থ লব লাগে মৃত্যুদণ্ড আজি রজা হই রাজ্য মূর্তিরে মানব নামত কিয় কলঙ্ক হানিব খুজিছ দাদা অকাৰণে মই কিয় কৰিব লাগে অকাৰণে পাগলী অপরাধী নহয় তই হত্যা কিন্তু দোষ নিধন কৰি নাই যদি মোৰ সত্যমূলা তাই নিৰ্মূল হয় তাত এই কংসৰ অপৰাধ ক'ত কি কোৱা বসুদেৱ কোনে কৰে কি বা তুমি সৰ্বশক্তিমান সকলো কৰিব পৰা ইচ্ছাতে তোমাৰ সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবার উদ্ধান হয় ইচ্ছাতে তোমাৰ সেই গৰ্বতে গৰ্বিত হৈ আজি তোমাৰ শিৰে ইমানটি লংঘিছে হত্যা কৰি ভক্তিক নিজ স্মৰণকো লুটিব পরিহাস নালাগে করিব বিলম্বই মিলাই বিঘিনি তোমার কথাই কথা ইচ্ছা মোৰ তেনেই বিধান প্রথমে দৈব্য কি করিম সংঘ তার পাছত চাম ভালদৰে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে এই কংসক নিধন আজ দৈবকী তাই মৃত্যু
সাজু আছো প্ৰতি মুহূৰ্ততে কিন্তু দাদা গুৰুক জানিবা বীৰ তুমি সৰ্বশক্তিমান তথাপিতো দেখো মই আগুন্ত ধৰণৰ স্বপ্ন প্ৰহেলিকা যিবা দৰে কবিতা ভয়ত এই দৈৱকী মৃত্যুৰ নামত দাদা এই দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় যেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত অথবা তুমি হেন বীৰ জ্যেষ্ঠাৰ আগত হাঁহি হাঁহি দেৱতাৰ দান বুলি কৰিম পাপি হয়তো কোন দেবতাই রক্ষা করে নারী হত্যা ভগ্নী হত্যা করে পবিত্র ক্ষীয় ভিক্ষীয় কলঙ্কিত কৰিব তার কারণে কাঙ্ক্ষাই করিব লাগে মরণ মরণ মহারাজ উপায় আছে সহজ উপায় বেশ দণ্ড প্রকাশ করা দৈৱকীও থাকিব জীয়াই আপোনাও নহ'ব একোকে অনিষ্ট কৰদৰে কৰিছো মিনতি দিয়া মোক দৈৱকে প্ৰাণ দি দাই পাকির প্রাণ শিক্ষা তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব এটি কৰি আনি তুলি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক হবা তুমি নিষ্কণ্টক নিজ ইচ্ছামতে ই হ'ব নোৱাৰে স্বামী হ'ব নোৱাৰে পৃথিৱীৰ নতুন আলহী সৰগৰ নিষ্পাপ শিশু সহজ সৰল নাই সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষাৰ ভালদৰে ভাবি চোৱা বসুদেৱ পাৰিবাৰে সঁচাকৈ প্ৰতিজ্ঞা পালিব পাৰিবাৰে বিষত উঠিব নিজ সন্তানৰ স্নেহ যদি পাৰা তাক মোৰ ক'বলৈ কোনো আপত্তি তোমালৈ চাই আজি দিব পাৰো মুক্তি দৈৱকীক শক্তিধৰ নৰপতি তুমি সকলো কৰিব পৰা নিজ ইচ্ছাতে তথাপিও কওঁ শুনা মহাৰাজ প্ৰাণান্তৰেও প্ৰতিজ্ঞা কৰিম পালন দেৱী মই প্ৰতিশ্ৰুত বেশ কথা এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে চাবলৈ স্থিৰ নৃত্য নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত যোৱা বসুদেৱ পুত্ৰৰ স্নেহত পৰি যদি অনিশ্চিত প্ৰতিজ্ঞা ভংগ হয় ঘোৰ সন্তৰ ঘটিব মনত থাকে যায় জীবন যৌবন
বন্ধুসকল, আজি মথুৰাৰ চৌপাশে এটাই গুঞ্জন শুনা গৈছে। দৈৱকীৰ প্ৰথম প্ৰসৱৰ কাল সমাগত, কিন্তু যাদৱ নেতা বসুদেৱে নিজৰ প্ৰতিজ্ঞা পালন কৰে বা নকৰে। কোনো চিন্তা নকৰিব মহাৰাজ। যদি যাদৱ নেতা বহুদেৱে নিজৰ প্ৰতিজ্ঞা ৰক্ষা নকৰে, তেন্তে তাক পৰিয়ালে নিৰ্মূল কৰা হ'ব। আপোনাৰ প্ৰাণ বৈৰিক য'তেই যেনেকৈ জন্মগ্ৰহণ নকৰক লাগে, তাক প্ৰাণী নমৰালৈকে এই অনুষ্ঠানৰে ক্ষান্ত নহয়। মই অৱশ্যে সেই বিষয়ে বেছি চিন্তা কৰা নাই, কাৰণ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে মোৰ প্ৰাণবৈ। এই প্ৰথম সন্তানৰ ওপৰততো মোৰ কোনো আক্ষেপ নাই। তথাপি মহাৰাজ, আমি সকলো সময়তে সাৱধান হৈ থকাই ভাল, কাৰণ যাদৱসকলৰ কোনো বিশ্বাস নাই। বন্ধু প্ৰলম্ব বাবাচোন উত্তম কথাই কৈছে মহাৰাজ। আনকি দেৱতাসকলৰ কোনো বিশ্বাস নাই, কেৱল মহাৰাজৰ অপকাৰহে চিন্তা কৰে। মোৰ মতে আমাৰ অসুৰসকলে ভিন ভিন দেহেৰে ৰাজ্যত সকলো কু অভিসন্ধি বিষয়ে তথ্য সংগ্ৰহ কৰক। আপোনাক গ্ৰহণ প্ৰাপ্তি। বসুদেৱ, যা বসুদেৱক সসন্মানে ৰাজপদে লৈ আহ। হয় মহাৰাজ। অসময়ত বসুদেৱ সম্ভৱ দৈৱকীৰ পুত্ৰ জন্ম হৈছে, কিন্তু কোনো কিন্তু নাই মহাৰাজ। কিছু সময়ৰ আগতেই দৈৱকীৰ প্ৰসৱকাল সম্পূৰ্ণ হৈছে। পূৰ্বৰ প্ৰতিজ্ঞা পালন কৰি দৈৱকীৰ প্ৰথম সন্তান প্ৰথম সন্তান নহয় মহাৰাজ, এয়া দৈৱকীৰ প্ৰথম সন্তান। কংসৰ মৰমৰ ভাগি কালকেতু মহাৰাজ, বেশ সুন্দৰ। হয় মহাৰাজ। দৈৱ মানে কৈ গ'ল, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংসাৰ কৰিব মোক আৱৰি ৰাখক। এই প্ৰথম সন্তানৰ ওপৰত মোৰ কোনো আক্ষেপ নাই। হয় মহাৰাজ। বসুদেৱ, মহাৰাজ, তোমাৰ সত্য নিষ্ঠাত মই অতিকৈ আনন্দিত। তাৰে প্ৰতিদান স্বৰূপে লৈ যোৱা তোমাৰ প্ৰথম সন্তান। তোমাৰ নাম মই আনন্দৰে গ্ৰহণ কৰিছোঁ, কিন্তু মহাৰাজ কোনো কিন্তু নাই বসুদেৱ। পুত্ৰটোৰ ৰক্ষা কৰিব লাগিব। কোৱা, কি অনুৰোধ তোমাৰ? তোমাৰ প্ৰাণৰ বিনিময় হ'লেও তুমি মোৰ এই পুত্ৰ সন্তানটিক ৰক্ষা কৰিব লাগিব। তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা বসুদেৱ, তুমি যোৱা। ধন্যবাদ মহাৰাজ, মই এতিয়া আহিলোহে। বসুদেৱ সঁচাই মহন্ত। চন্দ্ৰ দিবাকৰ থাকে মানে তোমাৰ এই কৃতি উজৰি থাকে। মহাৰাজ, আজি আনন্দৰ দিন। হয় মহাৰাজ। আজি নিশ্চয় তুমি নৃত্য গীতৰ আয়োজন কৰিবা। নিশ্চয় মহাৰাজ, আপোনাৰ আদেশ পালে ৰাজ্যত যিমান সুন্দৰীসকলক আপোনাৰ নৃত্য গীতেৰে আপোনাৰ থমুককৈ
কৈকত ৰজন জনাই দিব পাৰো। অগাহৰ লাম্বাহৰ আমি এই মুহূৰ্তত ৰাজ্যৰ শ্ৰেষ্ঠ সুন্দৰীসকলক আপোনাৰ প্ৰমোদ কৈক ৰজন জনাই দিব পাৰো। ৰাজ্যৰ শ্ৰেষ্ঠ সুন্দৰীসকলক আপোনাৰ প্ৰমুখ কৈকত উপস্থিত কৰাই ৰজন জনাই নাট্যকীসকল তোমালোক এতিয়া যোৱা। আজি দেখোন সকলোৱে আনন্দতে আপোন পাহৰা। নাৰায়ণ নাৰায়ণ নাৰায়ণ। দেৱঋষি দাসৰ সেৱা গ্ৰহণ কৰ। কল্যাণম কংস শুনিবলৈ পালো বহুতে দৈৱকীৰ হয় দেৱঋষি। পিছে বহুদেৱে পূৰ্ব প্ৰতিজ্ঞা পাৰিলেনে? হয় দেৱঋষি। বসুদেৱে তেওঁৰ প্ৰথম সন্তান মোৰ ওচৰলৈ লৈ মইহে প্ৰাণদান দিলোঁ।
তুমি আকৌ কেতিয়াৰ পৰা মহান ফলা ভাবিছিলো তুমি ৰাজনীতি কিন্তু এতিয়া ৰাজনীতি বুজিব পাৰিলেও কূটনীতি বুজিব পৰা ক্ষমতা তোমাৰ একেবাৰে নাই। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে, এই সন্তানৰ ওপৰত মোৰ কোনো আক্ষেপ নাই। নারায়ণ নারায়ণ তুমি একেবারে অবুধ কেবল নহয় সমস্ত যাদৱ বংশ তোমাৰ পৰি এই সকলোবিলাক ভিন ভিন ৰূপ লৈ থকা একোজন দেৱতা সকলোবিলাক তোমাৰ নিধনৰ কাৰণে সৃষ্টি হৈছে কংস। বুলিবলৈ এই জগতত কোনো নাই। তুমি কাকো ক্ষমা নকৰিবা, নহলে তোমাৰ মৰণ হ'ব। নাৰায়ণ নাৰায়ণ কিন্তু দেৱৰী অষ্টম সন্তানহে। দেৱতাৰ প্ৰতাৰণা তুমি কেনেকৈ বুজিবা কংস? অষ্টম সন্তানটো তুমি কোন ফলৰ পৰা গণনা কৰিবা? চোৱা, এই ইয়াৰে বিপক্ষী প্ৰথম বুলি ধৰি লৈ গণনা কৰিলে চোৱা, প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম। দেৱৰী অষ্টম। নাৰায়ণ কংস অষ্টমৰ পৰা পুনৰ গণনা কৰিলে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম। এই সন্তান হ'ব নোৱাৰে। দেৱ পূৰ্বজন্মত আলনেমি আত্মা এতিয়াও তোমাৰ গৰ্ভত জন্মগ্ৰহণ কৰি বধ কৰিব অবলীলা ক্ৰমে। উপায় দেৱৰ্ষী, উপায় উপায়। নাৰায়ণ উপায় উপায় কওঁ শুনা। বন্দী কৰি ৰাখা অন্ধকাৰ কাৰাগাৰত। আনকি তোমাৰ পিতা উগ্ৰঘাতক বিশ্বাস নকৰি পিতা দেৱজাত শিশুক য'তে য'তে পোৱা বধ কৰি যোৱা অবলীলা নহলে তোমাৰ অচিত। মই এতিয়া আহিলো। অবোধ কংস সোণৰে অবোধ কংস নন্দয়াদি কৰি যতে কগোৱাল আজ
দেৱৰ্ষি নাৰদৰ কথা শুনিলা? ঘৰুৱা ঘৰুৱা বিজুলী বেগেৰে তব দেখিব বলিয়া দতাল হাতী জোৰে জোৰে মেলি দিয়া ৰজা সমুদ্ৰ কাকু কাকু নকৰিব ক্ষমা কৰে যদি কোনোবাই তোমাৰ কাৰ্য তাতো তালিকে তালি হিৰতা চাৰিয়া চাৰি অন্য পহুৰ দৰে নিঃসংসভাৱে হৃদপিণ্ড কৰি চিৰাচি সংসাৰ মৃত্যুৰ দুৱাৰ ৰজা সাগৰত চলাই প্ৰলয়ন বিহাৰ হবনি প্ৰতিহত তোৰ কাৰিজা বসুদেৱ দৈৱকীক বন্দী কৰি শৃংখলাবদ্ধভাৱে দুৰ্গম অগাসুৰ আৰু বগাসুৰ মোৰ পিতা উগ্ৰসেনক বন্দী কৰি অনা আমি এক মুহূৰ্ততে সকলো বন্দী কৰি আনিম যোৱা এই দেৱতা পুরু দেবতা এই দেবতাই আমি ভক্ষণ কৰি অমৰ আত্মলাভ কৰিছে স্বয়ং হৰিচৰ বিশ্বপোষক সেই দেৱতাই কংসক নিধনৰ হেতু চোৰৰ দৰে কাপুৰুষালিত লজ্জা নাই নীলাজ দেৱতা কংসা কৰিলি মূৰ্খ শুনা পিতা কৰা বুলি হকা কথা কংসৰ কাৰ্য বন্দী কৰি আনিলো তোমাক আৰু কাহিৰাই ৰাজেশ্বৰ পৰিণাম কি জাননে নিৰ্বোধ জানিবৰ নাই প্ৰয়োজন অগাসুৰ আৰু বকাসুৰ লৈ যোৱা বৃদ্ধ স্থান দিব ৰাজ কাৰেঙত কৰিব নিষেধ লৈ যোৱা পিতা বুলি মই তোক দিওঁ বন্ধ কৰ ধ্বংসলীলা তোৰ ইমান সোনকালে নামাতিবি লৈ যোৱা বৃদ্ধ কংসী মথুৰাৰ ৰাজেশ্বৰ